এয়া এগৰাকী মহিলা আৰু ১৫টা অসহায় কুকুৰৰ কাহিনী। পদপথৰ অসহায় কুকুৰবোৰৰ মাতৃ হৈ পৰে মহিলাগৰাকী। বাটৰ অসহায় কুকুৰ বুটলি নি চিকিৎসাৰ লগতে দিছে এখন ঘৰ। জীৱ-জন্তুৰো আছে দুখ, কষ্ট, বেদনা অনুভৱৰ শক্তি। সেই কথাকে অনুধাৱন কৰি মৰিয়নি শিৱপুৰৰ চুমি ঘোষ নামৰ এগৰাকী যুৱতীয়ে দেখুৱাইছে জীৱপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। নিজৰ ভাড়াঘৰতেই ১৫টাকৈ আশ্ৰয়হীন কুকুৰক দিছে আশ্ৰয় আৰু খাদ্য। যি সময়ত একাংশ মানৱৰূপী দানৱে নিজৰ ঘৰৰ পোহনীয়া কুকুৰটোৰ কোনো ৰোগ বা দুৰ্ঘটনা হলে পদপথত এৰি থৈ আহে, মৃত্যু মুখলৈ ঠেলি দিয়ে, তেনে সময়তে কুকুৰ পুহি ব্যাপক চৰ্চাত এগৰাকী যুৱতী। কিন্তু এই কুকুৰকেইটাক ঘৰত ৰখাৰ বাবে এতিয়া মহিলাগৰাকীক ভাড়াঘৰ খালী কৰিবলৈ মালিকৰ নিৰ্দেশ। কপালৰ ঘাম মাটিত পেলাই মহিলাগৰাকীয়ে এটুকুৰা মাটি কিনি নিজৰ লগতে মৰমৰ কুকুৰকেইটাৰ বাবে সাজিছে এটা কেঁচা ঘৰ। অসহায় জীৱকেইটাৰ জীৱন ৰক্ষাৰ বাবে এতিয়া চুমিক লাগে ৰাইজৰ কিছু সহায়। ইহঁতক মই বাটৰ পৰা উঠাই অনা কুকুৰ হয়, যিহেতু এটা বন্ধ কোঠাত থকাটো সম্ভৱ নহয়। ইহঁতক লাগে মুকলি এডোখৰ ঠাই। সেই গতিকে মই বহুত প্ৰব্লেম ফেচ কৰোঁ। লগতে মোৰ কাষতে ভাড়াতীয়া আৰু আছে, তেওঁলোকেও বহুত ফেচ কৰে। সেইটো কথা মই বুজি পাওঁ, তথাপি উপায়হীন, কাৰণ মই এনেকুৱা চিটুৱেশ্যনত মই কেছবিলাক আচলতে ৰেস্কিউ কৰোঁ। কাৰণ ৰেস্কিউ কৰোঁ মই সেই মুহূৰ্তত, সেই ছেকেণ্ডত মই নাভাবোঁ যে মোক বেলেগে কি কয় বা মোৰ কাষৰ ঘৰে কি কয় বা মোক মালিকে কি বুলি কয় বা মানুহে কি বুলি গালি গালাজ দিয়ে, মই সেইটো আচলতে ইগন'ৰ কৰোঁ। মই সেই ছেকেণ্ডত ভাবোঁ যে সেই জীৱটোক আচলতে মই বচাব লাগে। সেই উদ্দেশ্যে মই তেনেকৈ এটা এটাকৈ আনি মোৰ আজি আচলতে ইমানখিনি কুকুৰ হৈছে। মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ প্ৰতিবেদন, নেশ্যন ইনি।